2003 চনৰ পৰা বৰ্তমানলৈকে অঘৰী দৰিদ্ৰ শিশুসকলক শিক্ষাদান কৰি অহা শিক্ষাকৰ্মীসকলক অভিজ্ঞতাৰ ভিত্তিত পূৰ্ণ পৰ্যায়ৰ শিক্ষক হিচাপে নিযুক্তি দিয়াৰ দাবী কৰিছে শিক্ষাকৰ্মী সংস্থা অসমে। শিক্ষাকৰ্মীসকলৰ সমস্যা আৰু দাবী সম্পৰ্কে এখন সংবাদমেলত সভাপতি মুনমুন চেতিয়াই কয়, আমাৰ মূল দাবী হৈছে 2003 চনৰ পৰা আমি যিহেতু শিক্ষাৰ লগত জড়িত, গতিকে আমি অভিজ্ঞতাৰ ভিত্তিত পূৰ্ণ পৰ্যায়ৰ শিক্ষক হিচাপে নিযুক্তি বিচাৰোঁ। গতিকে এইটোৱে আমাৰ মূল দাবী। আৰু বৰ্তমান সময়ত আমাৰ কাহিলীপাৰাত আমাৰ অনশন কাৰ্য চলি আছে। গতিকে অনশন কাৰ্যৰ মূল কাৰণটো হ'ল যে আমাৰ কাৰণে মানে শিক্ষা বিভাগে বৰ্তমান সময়ত কি কি সিদ্ধান্ত গ্ৰহণ কৰিলে তাৰ প্ৰতিলিপিটো বিচাৰি আমি অনশন আৰম্ভ কৰিছোঁ। যিহেতু তেওঁলোকে 11 জুলাইত আমাৰ লগত বহিছিল, বহাৰ পিছত তেওঁলোকে ক'লে যে এক্সিকিউটিভ কমিটিখন বহিব, সেই তাত যি সিদ্ধান্ত গ্ৰহণ কৰা হ'ব সেই সিদ্ধান্ত আপোনালোকক জনোৱা যাব। কিন্তু এক্সিকিউটিভ কমিটিখন বহিলে 25 অক্টোবৰত 2013। গতিকে 25 অক্টোবৰৰ পৰা বৰ্তমানলৈকে আমি কি হ'ল, আমাৰ কাৰণে কি কি সিদ্ধান্ত গ্ৰহণ কৰিলে, আমাৰ দৰমহা কি হ'ল বা আমাৰ চুক্তি ভিত্তিৰ কাৰণে তেওঁলোকে কেনেকুৱা সিদ্ধান্ত গ্ৰহণ কৰিলে আমি একো নাজানো। দুদিনমানৰ আগতে সংযোগী শিক্ষকসকলক শিক্ষামন্ত্ৰীগৰাকীয়ে কৰা দুৰ্ব্যৱহাৰক গৰিহণা দি শ্ৰীমতী চেতিয়াই কয়, তেওঁ আচলতে শিক্ষাৰ দৰে এটা পবিত্ৰ বিভাগৰ মন্ত্ৰী হৈ তেনেকুৱা মানে মন্তব্য কৰাটো উচিত হোৱা নাই, তেওঁ আচৰণ কৰা উচিত হোৱা নাই। গতিকে তেওঁ কুকুৰ মেকুৰীৰ দৰে যে তেওঁ শিক্ষাকৰ্মীসকলক খেদালে, তেওঁ জানেনে যে তেওঁলোকো শিক্ষক। এজন ছাত্ৰক পঢ়োৱা মানেও এজন শিক্ষক, 10জন ছাত্ৰক পঢ়োৱা শিক্ষক। দৰমহা কম পালোঁ বুলিয়ে যে আমাৰ সন্মান লাঘৱ কৰি দিব তেওঁ সেইটো নহয়। আৰু তেওঁ সেই অধিকাৰ পোৱা নাই। আচলতে কোনোবা এজন মানুহৰ অধিকাৰ খৰ্ব কৰাৰ অধিকাৰ তেওঁ পোৱা নাই। গতিকে আমি তেওঁক জনাওঁ যে সেই ব্যৱহাৰ তেওঁ ত্যাগ কৰক, অন্যথা আমি তেওঁ বাটত আগচা কিয়, তেওঁক হয়তো আমি ঘৰৰ সন্মুখতো আগচিবলৈ বাধ্য হ'ম। ৰাইজে নিৰ্বাচিত কৰাতহে মন্ত্ৰিত্ব পাইছে বুলি শিক্ষামন্ত্ৰীক সকীয়াই তথা সমালোচনা কৰি শ্ৰীমতী চেতিয়াই কয়, শিক্ষা বিভাগৰ গোটেইকেইজন মন্ত্ৰী এনেকুৱা। গতিকে তেওঁলোকে যেতিয়া বিভাগটো পায় পৈতৃক সম্পত্তিৰ দৰে ইউজ কৰে। গতিকে তেওঁলোকে চৰকাৰে দিয়া বস্তুটোকে নিজে দিছোঁ বুলি ফিটাহি মাৰি ঘূৰি ফুৰে। গতিকে তেওঁ শিক্ষা বিভাগত ইমানখিনি মানুহ মকৰল কৰিল বুলি যে ডাংকোপ মাৰিছে, আচলতে তেওঁতো দিয়া নাই। ৰাইট টু এডুকেশ্যন এক্টত তেওঁলোকে টেট উত্তীৰ্ণ হৈছে, তাৰপিছতে অসম চৰকাৰে তেওঁলোকক নিযুক্তি দিছে। তেওঁ শিক্ষা বিভাগৰ মন্ত্ৰীৰ কাৰণে ইমান ডাংকোপ মাৰিব নালাগে। তেওঁ নিজৰ দৰমহাৰ আধাখিনি দৰমহা তেওঁ কোনো কৰ্মচাৰীক দিয়া নাই, চৰকাৰে নৰ্মছ আছে কাৰণে চৰকাৰে দিছে। গতিকে তেওঁ মন্ত্ৰী, তেওঁ সেই দায়িত্বত সেইখিনি কাম তেওঁ কৰিব লাগিব। গতিকে ডাংকোপ মাৰি তেওঁ লাভ নাই। গতিকে প্ৰাপ্য যাৰ যি প্ৰাপ্য তেওঁ দিবই লাগিব। ভিডিঅ' জাৰ্নেলিষ্ট সুশান্ত দাসৰ সৈতে অমৰদীপ গগৈ, চেণ্টিনেল নিউজ, গুৱাহাটী।